Hi friends, welcome back to my channel Learn Tantra. Guys, আজি এটা ইন্টারেস্টিং ভিডিও আমার যিমান গভর্নমেন্ট এমপ্লয়ি আছে আর ইন নিয়ার ফিউচার গভর্নমেন্ট এমপ্লয়ি হবলৈ গৈ আছে হিহঁতৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট এণ্ড নলেজেবল ভিডিও লৈ আহিলোঁ আৰু আপোনালোকে থাম্বনেল চাই চাগে গম পাই গৈছে আজিৰ ভিডিঅ'টো আমাৰ 8 পে কমিশনৰ ওপৰত। ইয়াৰ আগত আমাৰ ইউটিউবত বহুত 8 পে কমিশনৰ ওপৰত ভিডিও দিয়া আছে। মই আজি যিখন ভিডিও আনিছোঁ আপোনালোকৰ কাৰণে সেইটো ভিডিঅ'ত এট প্ৰেজেণ্ট আমাৰ যি 7th পে কমিশন চলি আছে আৰু 8 পে কমিশনত আপোনাৰ চেলাৰীত কিমান পাৰ্চেণ্ট চেঞ্জেছ হ'ব আৰু কি চেঞ্জেছ হ'ব ৰিগাৰ্ডিং ডিএ, ঠিক আছে। চ' গোটেইকেইটা চেঞ্জেছ এণ্ড চেলাৰী কি হ'ব এইটো ভিডিঅ'ত আপোনালোকে গম পাব। এইখন ভিডিঅ' আমাৰ অসম গভৰ্ণমেণ্টৰ যিমান এমপ্লয়িজ আছে গ্ৰেড 3 হওক গ্ৰেড 4 হওক এজ এ টিচাৰ হওক এজ এ অফিচ এমপ্লয়ি হওক যিসকল নতুনকৈ এইবছৰ চাকৰিত জইন কৰিব সকলোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'ব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এট প্ৰেজেণ্ট আপুনি যিহেতু চাই আছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক, ঠিক আছে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বলক আমি আমাৰ মেইন টপিকলৈ যাওঁ। গাইজ, ইয়াত মই গ্ৰেড 3 এমপ্লয়িৰ কাৰণে জাষ্ট এটা ডেমো দেখাইছোঁ। আপোনালোকক মই বুজাই দিম যদি আপুনি এটা গ্ৰেড 4ৰ এমপ্লয়ি হয় কিদৰে আপুনি নিজৰ চেলাৰীটো কেলকুলেট কৰিব। মই জাষ্ট ইয়াত ট্ৰিক্সটো কৈ দিম, আপুনি এতিয়াই ভিডিঅ'টো চোৱাৰ পাছত নিজেই বহি আৰু কলম লৈ নিজেই কেলকুলেট কৰি ল'ব পাৰিব, ঠিক আছে। তো বলক এতিয়া এটা এটাকৈ পইণ্ট চাওঁ। ইয়াত দিয়া আছে আসাম গভৰ্ণমেণ্ট গ্ৰেড 3 এমপ্লয়িজ 7th পে কমিশন ভাৰ্চেছ 8th পে কমিশন চেলাৰী কম্পেৰিজন, ঠিক আছে। ইয়াত মই হেড লৈছোঁ যিকেইটা আমাৰ চেলাৰীৰ হেড হয়। তাৰপিছত এটা ছাইডত লৈছোঁ 7th পে কমিশনৰ কেলকুলেশ্যন আৰু এটা ছাইডত লৈছোঁ আমাৰ 8th পে কমিশনৰ কেলকুলেশ্যন। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, আপোনালোকে বুজি লওক এইটো চেলাৰী আপোনাৰ নহ'বও পাৰে, হ'বও পাৰে। আপুনি যদি কেলকুলেশ্যনটো শিকে তেতিয়াই আপুনি নিজৰ চেলাৰীটো কেলকুলেট কৰিব পাৰিব আফটাৰ 6 মান্থ, ঠিক আছে। কেলৈ কি 6 মান্থত আমাৰ ডিএ আৰু বহুত চেঞ্জেছ আহি যাব। চ' ফাৰ্ষ্ট মই দিছোঁ ফিটমেণ্ট ফেক্টৰ। তো এট প্ৰেজেণ্ট আপোনালোকে জানে যে আমাৰ ফিটমেণ্ট ফেক্টৰ 7th পে কমিশনত 2.57 চলি আছে, ঠিক আছে। আৰু 8th পে কমিশনত এক্সপেক্টেড হয় আমাৰ ফিটমেণ্ট ফেক্টৰটো 1.92 থাকিব। এইটোৰ বিষয়ত আমি পাছত ডিছকাছ কৰিম। আগত আমি অলপ 7th পে কমিশনৰ চেলাৰী ষ্ট্ৰাকচাৰটো বুজি লওঁ। আৰু এটা কথা গাইজ, যদি কোনোবা নিজৰ গ্ৰেড 3ৰ চেলাৰী ষ্ট্ৰাকচাৰ জানিব বিচাৰে এইবছৰ যিসকলে নতুনকৈ চাকৰিত জইন কৰিব আৰু গ্ৰেড 4ৰ কোনোবা এমপ্লয়ি যদি যিসকলে এইবছৰ নতুনকৈ চাকৰিত জইন কৰিব সিহঁতে যদি নিজৰ চেলাৰী জানিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই গ্ৰেড 3 এমপ্লয়িৰ চেলাৰী ষ্ট্ৰাকচাৰ আৰু গ্ৰেড 4 এমপ্লয়িৰ চেলাৰী ষ্ট্ৰাকচাৰ লিংক দি দিছোঁ, আপোনালোকে গৈ চাব পাৰে, ঠিক আছে। তো বলক এতিয়া আমি আগত চাওঁ ফিটমেণ্ট ফেক্টৰ 7th পে কমিশনত 2.57। আৰু আমি জানো 7th পে কমিশনত এজন গ্ৰেড 3 এমপ্লয়িৰ হায়েষ্ট গ্ৰেড পে হয় 8,700, যিটো এজন গ্ৰেজুৱেট টিচাৰে নহ'লে ইউ পি স্কুলৰ এছিষ্টেণ্ট টিচাৰে আৰু আমাৰ আপাৰ ডিভিজনেল এছিষ্টেণ্ট যিবোৰ আছে অফিচত সিহঁতে পায়, ঠিক আছে। তো এতিয়া আগত চাওঁ গ্ৰেড পে 8,700, তাৰপিছত আছে টোটেল পে বেণ্ড। তো আপোনালোকে জানে বেচিক পে আৰু গ্ৰেড পেটোক প্লাছ কৰি দিলে টোটেল পে বেণ্ড আমি পাই যাম। তো টোটেল পে বেণ্ড কিমান হয় 22,700, ঠিক আছে। ইয়াৰ লগত আমি কি এড কৰিব লাগিব, ডিএ এড কৰিব লাগিব। চ' ইয়াত মই ডিএ 57% বুলি লৈছোঁ। কেলৈ মই 57% লৈছোঁ, কাৰণ কি এতিয়া আমাৰ এট প্ৰেজেণ্ট 55% ডিএ চলি আছে আৰু এটা ডিএ পাবলগীয়া আছে ডিচেম্বৰত। মে বি তাত মই ধৰিছোঁ 2% ডিএই দিব। তো 2% ডিএ যদি দিয়ে তেনেহ'লে আমাৰ 57% হয়। তো এই 57% 22,700ৰ যদি আমি 57% ওলাওঁ তেনেহ'লে আমাৰ কি হৈ যাব 12,939 ৰুপিজ হ'ব, ঠিক আছে। এই এমাউণ্টকেইটা যেতিয়া আপুনি কেলকুলেটৰে হিচাপ কৰিব তেতিয়া আপুনি এজ পাৰ পচিবল ৰাউণ্ড ফিগাৰত কৰি ল'ব। যদি ধৰক কেতিয়াবা যদি আপোনাৰ যদি কিবা এটা কেলকুলেশ্যনত 998 ৰুপিজ হৈছে তেনেহ'লে আপুনি এইটোক ৰাউণ্ড ফিগাৰত 1000 ৰুপিজ বুলি কেলকুলেট কৰে অফিচিয়েলি, ঠিক আছে। তো ইয়াত মই ধৰিছোঁ 12,939 ৰুপিজ। ইয়াৰ পাছত মেডিকেল আছে 600 টকা মেডিকেলত। ইয়াৰ পাছত আছে হাউচ ৰেণ্ট এলাৱেঞ্চ। তো হাউচ ৰেণ্ট এলাৱেঞ্চ ওলোৱা মই অলৰেডি গ্ৰেড 3ৰ এমপ্লয়ি আৰু গ্ৰেড 4ৰ এমপ্লয়িৰ যি ভিডিঅ' আছে চেলাৰী ষ্ট্ৰাকচাৰ তাত মই শিকাই দিছোঁ। তথাপিও মই কৈ দিছোঁ আপোনালোকে কি কৰিব, আপোনালোকৰ টোটেল যি পে বেণ্ড আছে তাৰ 10% ওলাই ল'ব, কিন্তু তাত ডিএৰ কেলকুলেশ্যনটো নানিব। ডিএটোক এক্সেপ্ট ডিএ এণ্ড আদাৰ মেডিকেল সেইবোৰ এড নকৰিব। উইদাউট যি ওপৰত যি 22,700 আছে তাৰে অনলি 10% ওলাব। ডিএ কেতিয়াও হাউচ ৰেণ্ট এলাৱেঞ্চত এড নহয়, ঠিক আছে। এতিয়া আমি যদি এই ওপৰৰ এমাউণ্টকেইটাক এড কৰোঁ তেতিয়া আমি কি পাই যাম, আমি পাই যাম 38,509 ৰুপিজ, ঠিক আছে। ইয়াৰ পাছত আমাৰ কিছুমান ডিডাকশ্যন আছে, আমি অলৰেডি জানো কি ডিডাকশ্যন আছে। GIS আছে, GISত গ্ৰুপ ইঞ্চুৰেঞ্চত 200 টকা লেছ হ'ব। তাৰপিছত আছে প্ৰি টেক্স 208 টকা লেছ হৈ আছে আমাৰ। ইয়াৰ পাছত আছে NPS
আৰু আপোনালোকে জানে NPS-ৰ কেলকুলেশ্যন 10% হয় আৰু এইটো আপোনাৰ যি টোটেল পে'মেণ্ট আছে তাৰ 10% আৰু DA-ৰ 10% হয় ঠিক আছে এই দুটাক আপুনি এড কৰিও 10% ওলাই ল'ব পাৰে আৰু বেলেগ বেলেগকৈ 22,700 মানে টোটেল পে'মেণ্টৰ 10% আৰু DA-ৰ টোটেল DA-ৰ 10% এড কৰিব যেতিয়া 10% ওলাই যেতিয়া এড কৰিব তেতিয়া আপুনি কি পাব যে NPS কিমান আপোনাৰ ডিডাকশ্যন হৈ আছে সেইটো আপুনি পাই যাব ঠিক আছে আপোনালোকে যদি NPS-ৰ কেলকুলেশ্যনটো আৰু বেছিকৈ জানিব বিচাৰে তেনেহ'লে আপোনালোকে গ্ৰেড 3 নহ'লে গ্ৰেড 4-ৰ এমপ্লয়িৰ ভিডিঅ'টো চাই ল'ব তাত মই ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ তাৰপিছত আছে মালচিয়া যি আমাৰ মেডিকেল জেনেৰেল ইঞ্চুৰেঞ্চ আছে তাত 225 টকাকৈ ডিডাকশ্যন হ'ব এই ডিডাকশ্যনকেইটাক যদি ওপৰত 38,509 ৰুপিজৰ পৰা যদি মাইনাছ কৰোঁ তেনেহ'লে আমি টোটেল কিমান পাই যাম 34,317 ৰুপিজ পাই যাম ঠিক আছে আৰু এই যে ওপৰৰ এমাউণ্টকেইটা আছে তাৰ টোটেল এমাউণ্ট কিমান হয় 4,197 আপোনালোকে অলপ ভালদৰে চালেই বস্তুটো বুজিব পাৰিব ইমান হাৰ্ড নহয় ঠিক আছে তো এই 38,000-ৰ পৰা এই 4,000টো যেতিয়া মাইনাছ কৰিলোঁ 4,197 তেতিয়া আমি আমাৰ ইন হেণ্ড চেলাৰীটো পাই গ'লোঁ নেট চেলাৰী পাইলোঁ যে টেক হোম মই অলৰেডি লিখি দিছোঁ তো কিমান হ'ব 34,317 এট প্ৰেজেণ্ট মে বি কিছুমান এমপ্লয়িয়ে 34,317 মানে তেওঁৰ কেলকুলেশ্যনৰ লগত নিমিলিব পাৰে কেলৈ কি এট প্ৰেজেণ্ট আমাৰ DA চলি আছে 55% বাট ইয়াত মই 57কৈ কেলকুলেট কৰিছোঁ তো এইটো ওলাই গ'ল আমাৰ 7th পে কমিশ্যনৰ চেলাৰী এতিয়া গাইজ আমি ডিছকাছ কৰিম 8th পে কমিশ্যন এইটো বহুত ইণ্টাৰেষ্টিং হয় আপোনালোকে ভালদৰে চাব চ' ইয়াত আছে 8th পে কমিশ্যন আৰু 8th পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ এক্সপেক্টেড 1.92 বুলি কোৱা হৈছে বাট এতিয়া অফিচিয়েল একো ষ্টেটমেণ্ট নাহিলেও 1.92 বুলি ধৰা হৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব যেতিয়াই আপোনালোকে গ্ৰেড পে'টো আৰু বেচিক পে'টো ওলাব বিচাৰে 8th পে কমিশ্যনত আপোনাৰ কি হ'ব আপুনি এই যে ওপৰত 1.92 আছে তাৰ লগত কি কৰিব এই 14,000ক সদায় মাল্টিপ্লাই কৰিব পূৰণ কৰি দিব তাৰ লগত মই দেখাই দিছোঁ এই 1.92ৰ লগত এই 14,000ক মাল্টিপ্লাই কৰক যেতিয়া 14,000ক মাল্টিপ্লাই কৰিব আপুনি 27,000 টকা পাব নিয়াৰ এবাউট কিবা এটা ভেলু পাব বাট আপোনালোকে যদি ৰাউণ্ড ফিগাৰ কৰে তেনেহ'লে আপোনালোকে 27,000 টকা পাই যাব মই অলৰেডি কৈছোঁ যি ফিগাৰ নিয়াৰ এবাউট হ'লে 50 টকা 20 টকা নিয়াৰ এবাউট থাকিলে আপোনালোকে ৰাউণ্ড ফিগাৰ কৰি ল'ব লাগিব ইয়াৰ পাছত আকৌ যেতিয়া আপোনালোকে 1.92ৰ লগত 8,700ক মাল্টিপ্লাই কৰিব আপোনালোকে কিমান পাব নিয়াৰ এবাউট 17,000 ৰাউণ্ড ফিগাৰ কৰিব লাগিব এতিয়া এই 27,000 আৰু 17,000ক যদি আপুনি এড কৰে তেতিয়া আপোনাৰ 44,000 হৈ যায় আৰু এইটো কি হয় টোটেল পে'মেণ্ট হয় আপোনাৰ ঠিক আছে আপোনাৰ বেচিক পে' আৰু গ্ৰেড পে' অসম গভৰ্ণমেণ্টৰ এমপ্লয়িৰ এড কৰাৰ পাছত 8th পে' কমিশ্যনত 1.92 ফেক্টৰ ফিটমেণ্ট ফেক্টৰ লৈ 44,000 পে'মেণ্ট হয় নিউলি এমপ্লয়িৰ পুৰণা এমপ্লয়ি যিসকলে অলৰেডি আগৰ পৰা ছাৰ্ভিচ কৰি আছে 3 বছৰ 5 বছৰ 10 বছৰ তেওঁতো বেলেগ হিচাপ হ'ব বাট হিচাপৰ কেলকুলেশ্যনটো ছেইম হ'ব তেওঁৰ হিচাপৰ কেলকুলেশ্যন ছেইম হ'ব বাট এমাউণ্ট বেলেগ বেলেগ হ'ব মই যিটো দেখাই আছোঁ এজন নিউ এমপ্লয়িৰ মই দেখাই আছোঁ ইয়াৰ পাছত DA এড কৰিব লাগিব আমি ভাবি লওঁ যেতিয়া আমি জানো যেতিয়াই পে' কমিশ্যন আহে আমাৰ DA 0 হৈ যায় আকৌ নতুনকৈ DA ষ্টাৰ্ট হয় তথাপিও আমি নতুন বছৰৰ DAটো আমি 2% ধৰি লৈছোঁ বেছি নহয় 2% ধৰিছোঁ যদি 44,000ৰ 2% ওলাওঁ তেতিয়া আমি কিমান পাম 880 টকা পাম 880 ৰুপিজ পাম ইয়াৰ পাছত আমি মেডিকেল আগত মেডিকেল 600 টকা আছিলে তেতিয়া অলপ হ'লেও বাঢ়িব তো 600 টকাৰ জেগাত আমি 1,000 টকাকৈ লৈছোঁ মেডিকেল ঠিক আছে ইয়াৰ পাছত হাউচ ৰেণ্ট এলাৱেঞ্চ আপোনালোকে জানে 10% হাউচ ৰেণ্ট এলাৱেঞ্চ হয় আৰু 10% কিহৰ হ'ব আপোনাৰ টোটেল পে'মেণ্টৰ হ'ব টোটেল পে'মেণ্ট কিমান আছিলে 44,000 আছিলে তাৰ 10% ওলাইছোঁ তো 4,400 হৈছে হৈ গ'ল ইমানলৈকে তাৰপিছত এই ওপৰৰ গোটেইকেইটা এমাউণ্ট যেতিয়া আমি প্লাছ কৰিম 44,880 1,000 এণ্ড 4,400 যেতিয়া আমি এড কৰিম তেতিয়া আমি পাই যাম আমাৰ গ্ৰছ চেলাৰী এজন নতুন এমপ্লয়িৰ গ্ৰছ চেলাৰী কিমান হয় 50,280 ৰুপিজ ঠিক আছে ইয়াৰ পাছত কিছুমান ডিডাকশ্যন হ'ব আগৰ নিচিনাই 7th পে' কমিশ্যনৰ নিচিনাই ডিডাকশ্যন হ'ব তো মই ইয়াত ডিডাকশ্যনৰ এমাউণ্টকেইটা এজ এ লাম চাম ধৰি লৈছোঁ GIS এতিয়া 200 আছে বাট তেতিয়ালৈকে মে বি 400 ৰুপিজ কৰিব কেলৈ কি সময়ৰ লগে লগে গ্ৰুপ ইঞ্চুৰেঞ্চটোক এমাউণ্টটো বঢ়াব লাগিব প্ৰিটেক্স 300 টকামান কৰিবই তাৰপিছত NPS ছেইম কেলকুলেশ্যন হ'ব NPSত আমি এতিয়াও ধৰি লৈছোঁ 10%ই থাকিব ঠিক আছে তো আপোনালোকে DA 10% লৈ ল'ব আৰু আপোনালোকৰ টোটেল পে'মেণ্টৰ 10% লৈ ল'ব তো সেই এমাউণ্টটোক আপোনাৰ NPSত যাব তো NPSৰ এমাউণ্টটো মই ইয়াত যিমান কেলকুলেট কৰি ওলাইছোঁ সেইটো হয় 4,490 ৰুপিজ তাৰপিছত আছে MMSYY মালচিয়া তাত হেল্থ ইঞ্চুৰেঞ্চৰ 225 টকা এইটো তো মে বি চেঞ্জ নহয় এইকেইটাক যদি আমি এড কৰোঁ তেতিয়া আমি কিমান পাই যাম 5,415 ৰুপিজ এই ওপৰৰ ডিডাকশ্যন কেইটা মই কৈ আছোঁ ডিডাকশ্যন কেইটা এড কৰিলে ইমান পাম এতিয়া কি কৰিব লাগিব এই যে ওপৰৰ 50,000টো যে আছে তাৰ পৰা কি কৰিব লাগিব এই 5,415টো মাইনাছ কৰিব লাগিব আমি মাইনাছ কৰাৰ পাছত কিমান পাই যাম আমি 44,865 ৰুপিজ পাম ঠিক আছে এই 50,000ৰ পৰা যেতিয়া আপোনাৰ ডিডাকশ্যনটো মাইনাছ হ'ব আপোনাৰ কিমান হ'ব
44,865 তো এই 44,865 এমাউণ্টটো আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব ঠিক আছে চ' আপোনালোকে আই থিংক আপোনালোকে গম পাইছে মই কি কেলকুলেশ্যন কেনেকুৱাকৈ বুজাইছোঁ বহুত ধুনীয়াকৈ বুজাই দিছোঁ আৰু যদি আপোনালোকে ভালদৰে কেলকুলেশ্যনটো কৰাৰ পাছত যদি আপোনালোকে মোবাইলৰ কেলকুলেটাৰত মাৰি চাই যদি আপুনি চাব যে 7th পে কমিশ্যনৰ পৰা 8th পে কমিশ্যনলৈকে মিনিমাম এটা ভালে এমাউণ্ট চেঞ্জ হৈছে 10,000ৰ ওপৰত চেঞ্জেছ আহিব এইটো নিউ এমপ্লয়িৰ কাৰণে নিউ এমপ্লয়ি জবত সোমোৱাৰ পাছত চাকৰিত অহাৰ লগে লগে 44,000 চেলাৰী পোৱাটো বহুত ডাঙৰ কথা আৰু এইটো মানে যেতিয়া এজন এমপ্লয়ি বহু বছৰ ধৰি ছাৰ্ভিচ কৰি আছে 5 বছৰ 4 বছৰ 3 বছৰ তেওঁতো আৰু বেছি পাব এবভ 50,000 পাব 3 বছৰমান ছাৰ্ভিচ কৰিলে 4 বছৰমান 3 বছৰ ছাৰ্ভিচ কৰিলে 50,000ৰ ওপৰত পাব ঠিক আছে চ' চাকৰিটো লোৱা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালদৰে ষ্টাডি কৰক কিবা যদি নাই বুজা বহুতে সুধি আছিলে দাদা 8th পে কমিশ্যনত আমাৰ চেলাৰী কেনেকুৱা হ'ব কি হ'ব মই আজিৰ ভিডিঅ'টোত ডিটেইলছ অসম গভৰ্ণমেণ্ট এমপ্লয়িৰ 8th পে কমিশ্যনত চেলাৰী কিমান হয় মই বুজাই দিলোঁ আপোনালোকৰ যদি কিবা কেলকুলেশ্যনত কিবা বুজিবলগীয়া থাকে আৰু কাৰোবাৰ যদি মনত লাগে যে মই কেলকুলেশ্যনটো ৰংকৈ কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব ঠিক আছে চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' আপোনালোকে ভিডিঅ'টোক এটা লাইক কৰি দিব আৰু ভিডিঅ'টোক এজ ফাৰ এজ পচিবল শ্বেয়াৰ কৰিব আৰু কোনোবা যদি চেনেলত ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব